ৰূপহীহাটৰ ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ বিদ্যুৎ উপসংমণ্ডলৰ ২ নঙৰ এটা দল কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতেই লাগিল অথন্তৰ। স্মাৰ্ট মিটাৰৰ পৰা বাইপাছ কৰি চুৰিকৈ বিদ্যুৎ সংযোগ কৰাৰ এঘৰত বিদ্যুৎ কৰ্তন কৰিবলৈ যাওঁতেই আক্ৰমণৰ বলি হ'ল বিদ্যুৎ বিভাগৰ দলটো। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে লৈ যোৱাৰ বাহন ভাঙি চুৰমাৰ কৰাৰ লগতে একাংশ উত্তেজিত লোকে কৰ্মচাৰী দলটোৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণত বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নগাঁও বিদ্যুৎ উপসংমণ্ডলৰ তৰফৰ পৰা। আজি আমি ডিচি পিডিচি ৰিচাইক্লিং কৰিবলৈ আমি ৰৌমাৰীলৈ গৈছিলোঁ। তাত ডিছকানেকশ্যন কৰি থকাৰ অৱস্থাত গিয়াছুদ্দিন নামৰ এজন গ্ৰাহকে তেওঁ স্মাৰ্ট মিটাৰটো বাইপাছ কৰি তেওঁ লাইনটো ডিছকানেকশ্যন হৈ আছিল। স্মাৰ্ট মিটাৰ বাইপাছ কৰি তেওঁ ঘৰত বিদ্যুৎ সংযোগ লৈ আছিল। আমি গৈ দেখোঁ তেওঁলোকৰ পিছফালে এখন ব্ৰইলাৰ ফাৰ্ম আছিলে আৰু তেওঁলোকৰ যিখিনি ঘৰত ইলেক্ট্ৰিক বস্তু আছিলে সেইখিনি অবৈধভাৱে সংযোগ লৈ চলি আছিল। চলি থকাৰ পিছত আমি বিভাগীয় নিয়মমতে তেওঁলোকক চিজাৰ্জ দি 2খন ফেন আমি গাড়ীত উঠাই লৈ আহোঁ। তেনেকুৱাতে তেওঁলোকৰ ঘৰৰ মানুহে আহি পেলাই আমাৰ গাড়ীৰ পৰা বস্তুখিনি দলিয়াই মাটিত পেলাই দিয়ে আৰু তেওঁলোকৰ আমি চিজ কৰি লোৱা বস্তুখিনি লৈ যায়। তাৰপিছত 6-7জনমান ল'ৰা আহি আমাৰ গাড়ীখন আগৰ গ্লাছ ভাঙি দিয়ে আৰু গাড়ী দুৱাৰখন ভাঙি আমাৰ লগত যিখিনি মানুহ গৈছিল সেই আতাউৰ ৰহমানক তেওঁ বহুত বেয়াকৈ আঘাত কৰে, শাৰীৰিকভাৱে মানে অপদস্থ কৰিছে। গাড়ীও ভাঙিছে নেকি? তেওঁলোকে গাড়ী ভাঙিছে আৰু ৰাস্তাত বহুত মহিলা আৰু পুৰুষ আহি পেলাই আক্ৰমণ কৰি। আপোনালোকে কোন অফিচৰ ইলেক্ট্ৰিচিটি? নগাঁও বিদ্যুৎ উপসংমণ্ডল 2। আচ্ছা, কোন জেগাত হৈছিল ঘটনাটো? ৰৌমাৰী, হাতীপাৰা ৰৌমাৰী। আপোনালোকে এনেই এতিয়া বিভাগীয় ফালৰ পৰা কি ব্যৱস্থা লৈছে? বিভাগীয় ফালৰ পৰা ইতিমধ্যে ৰূপহীহাট থানাত এজাহাৰ দাখিল কৰিছে। আচ্ছা, ঠিক আছে। এনেই আপোনালোকৰ লগত কোনোবা অফিচাৰ আছিল নেকি? আছিলে। কোন আছিলে? মানে জুনিয়ৰ মেনেজাৰ আছিল। হয় হয়। এগৰাকী এছিষ্টেণ্ট মেনেজাৰ আছিলে। তেওঁলোক দুজনক কিবা কৰিছে নেকি? তেওঁলোকক বেয়া ব্যৱহাৰ কৰিছে। যিগৰাকী তেওঁলোকে পিছফালৰ পৰা ঘুচাঘুচি কৰিছে। যিগৰাকীক মানে শাৰীৰিকভাৱে অপদস্থ কৰিছে। ঠিক আছে, হ'ব। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।